নমস্কাৰ আসাম জবছ ক্ৰেকাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আমি এই চেনেলটোৰ যোগেৰে সকলো ধৰণৰ কম্পিটিটিভ এক্সাম বিশেষকৈ আগন্তুক আসাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ ওচৰলৈ লৈ আহিছো। আশা কৰিছো এই চেনেলটো আপোনালোকৰ এক্সাম প্ৰিপাৰেচনত বহুতখিনি সহায়ক হ'ব। আহক এতিয়া প্ৰশ্নখিনি চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন, কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ দ্য অনলি নেচাৰেল হেবিটেট অফ হুইচ এনিমেল? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনটো প্ৰাণীৰ একমাত্ৰ প্ৰাকৃতিক বাসস্থান? ইয়াৰ এনচাৰটো হৈছে ওৱান হৰ্ন ৰাইনো, অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গড়ৰ একমাত্ৰ প্ৰাকৃতিক বাসস্থান। নেক্সট কুৱেশ্যন, ফ্ৰম হুইচ কাণ্ট্ৰি দ্য প্ৰচেছ অফ ইমপিচমেণ্ট অফ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ টেকেন? কোন দেশৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি মহাভিযোগ প্ৰক্ৰিয়া লোৱা হয়? ইয়াৰ এনচাৰটো হৈছে USA, অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি মহাভিযোগ প্ৰক্ৰিয়া লোৱা হয়। নেক্সট কুৱেশ্যন, ব্ৰহ্মোছ ইজ দ্য জইণ্ট ভেঞ্চাৰ অফ হুইচ কাণ্ট্ৰিজ? ব্ৰহ্মোছ কোন কোন দেশৰ যৌথ উদ্যোগ? ইয়াৰ এনচাৰটো হৈছে ইণ্ডিয়া এণ্ড ৰাছিয়া। নেক্সট কুৱেশ্যন, কুইনাইন দ্য এফেক্টিভ মেডিচিন ইন দ্য ট্ৰিটমেণ্ট অফ মেলেৰিয়া ইজ এক্সট্ৰেক্টেড ফ্ৰম হোৱাট? মেলেৰিয়া চিকিৎসাৰ কাৰ্যকৰী ঔষধ কুইনিন কিহৰ পৰা আহৰণ কৰা হয়? ইয়াৰ এনচাৰটো হৈছে বাগ অফ চিনকনো। নেক্সট কুৱেশ্যন, হু ইজ দ্য গাৰ্ডিয়ান অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? ভাৰতৰ সংবিধানৰ অভিভাৱক কোন? ইয়াৰ এনচাৰটো হৈছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ উচ্চতম ন্যায়ালয় হৈছে ভাৰতৰ সংবিধানৰ অভিভাৱক। নেক্সট কুৱেশ্যন, বেকিং সোডা ইজ অলছ' ন'ন এজ? বেকিং সোডাক কি বুলি কোৱা হয়? ইয়াৰ এনচাৰটো হৈছে ছডিয়াম বাইকাৰ্বনেট। নেক্সট কুৱেশ্যন, হুইচ গ্লেণ্ড ইজ বোথ এক্সক্ৰাইন এণ্ড এণ্ডক্ৰাইন? কোন গ্ৰন্থি এক্সক্ৰাইন এণ্ড এণ্ডক্ৰাইন দুয়োটা? ইয়াৰ এনচাৰটো হৈছে পেনক্ৰিয়াছ, অৰ্থাৎ অগ্নাশয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন? পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ এনচাৰটো হৈছে জৱাহৰলাল নেহৰু, অৰ্থাৎ জৱাহৰলাল নেহৰু হৈছে পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ। নেক্সট কুৱেশ্যন, হুইচ গ্লেণ্ড ইজ ৰেছপনচিবল ফৰ দ্য ছেক্ৰেশ্যন অফ ইনচুলিন? ইনচুলিন নিঃসৰণৰ বাবে কোনটো গ্ৰন্থি দায়ী? ইয়াৰ এনচাৰটো হৈছে পেনক্ৰিয়াছ, অৰ্থাৎ অগ্নাশয়ৰ পৰা ইনচুলিন নিঃসৰণ হয়। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানৰ জনক বুলি কাক জনা যায়? ইয়াৰ এনচাৰটো হৈছে B.R. আম্বেদকাৰ, অৰ্থাৎ B.R. আম্বেদকাৰক ভাৰতীয় সংবিধানৰ জনক বুলি জনা যায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মেক্সিমাম গেপ বিটুইন টু ছেছন অফ এ পাৰ্লিয়ামেণ্ট? এখন সংসদৰ দুটা অধিৱেশনৰ মাজত সৰ্বাধিক ব্যৱধান কিমান? ইয়াৰ এনচাৰটো হৈছে 6 মান্থ। নেক্সট কুৱেশ্যন, পঞ্চায়ত ৰাজ কামছ আণ্ডাৰ হুইচ লিষ্ট? পঞ্চায়তী ৰাজ কোন তালিকাৰ অধীনত আহে? ইয়াৰ এনচাৰটো হৈছে ষ্টেট লিষ্ট, অৰ্থাৎ ৰাজ্যৰ তালিকাত। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ইজ কল্ড দ্য লেণ্ড অফ হোৱাইট এলিফেণ্টছ? কোনখন দেশক বগা হাতী দেশ বুলিও কোৱা হয়? ইয়াৰ এনচাৰটো হৈছে থাইলেণ্ড, অৰ্থাৎ থাইলেণ্ডক বগা হাতী দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ ডে ইজ দ্য লংগেষ্ট ডে? কোনটো দিন আটাইতকৈ দীঘল? ইয়াৰ এনচাৰটো হৈছে জুন 21। নেক্সট কুৱেশ্যন, দাদা চাহেব এৱাৰ্ড ইজ গিভেন ইন হুইচ ফিল্ড? দাদা চাহেব বঁটা কোন ক্ষেত্ৰত দিয়া হয়? ইয়াৰ এনচাৰটো হৈছে চিনেমা, অৰ্থাৎ দাদা চাহেব বঁটা চিনেমাৰ ক্ষেত্ৰত দিয়া হয়। নেক্সট কুৱেশ্যন, গ'ল গম্বজ ইজ এট হুইচ প্লেচ? গ'ল গম্বজ কোন ঠাইত আছে? ইয়াৰ এনচাৰটো হৈছে বিজাপুৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য আৰ্টিকলছ কেনট বি ছাছপেণ্ডেড ইভেন ডিউৰিং ইমাৰ্জেঞ্চি? জৰুৰীকালীন অৱস্থাটো কোনটো অনুচ্ছেদ স্থগিত কৰিব নোৱাৰি? ইয়াৰ এনচাৰটো হৈছে আৰ্টিকল 20 and 21, অৰ্থাৎ এই দুটা অনুচ্ছেদ জৰুৰীকালীন অৱস্থাটো স্থগিত কৰিব নোৱাৰি। নেক্সট কুৱেশ্যন, হাউ মেনি ফাণ্ডামেণ্টেল ডিউটিজ আৰ মেনশ্যন ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানত কিমানটা মৌলিক কৰ্তব্য উল্লেখ কৰা হৈছে? ইয়াৰ এনচাৰটো হৈছে 11, অৰ্থাৎ 11টা মৌলিক কৰ্তব্য ভাৰতীয় সংবিধানত উল্লেখ কৰা হৈছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য এমেণ্ডমেণ্টছ ইজ অলছ' ন'ন এজ দ্য মিনি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? কোনটো সংশোধনীক ভাৰতৰ মিনি সংবিধান বুলিও কোৱা হয়? ইয়াৰ এনচাৰটো হৈছে 42nd এমেণ্ডমেণ্ট, অৰ্থাৎ 42তম সংশোধনীক ভাৰতৰ
মিনি সংবিধান বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ প্লেনেট ইজ কনচিডাৰ্ড এজ দ্য ডাৰ্ক প্লেনেট? কোনটো গ্ৰহক বামন বা বাওনা গ্ৰহ বুলিও গণ্য কৰা হয়? ইয়াৰ এনচাৰটো হৈছে প্লুটো, অৰ্থাৎ প্লুটো গ্ৰহক বামন বা বাওনা গ্ৰহ বুলিও কোৱা হয়। আজি ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিলে। বাকী প্ৰশ্নখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম আৰু নেক্সট ভিডিঅ' নটিফিকেশ্যন পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিব। অ'কে, থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।